হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয় চতুৰ্থ শ্ৰেণী অসমীয়া পাঠ নং হৈছে 15। পাঠৰ নাম হৈছে হাকো। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পাই যায়। চোৱা, এইবাৰ আমি কুৱেশ্যনৰ উত্তৰকেইটা আলোচনা কৰোঁ। 1 নম্বৰত দিয়া আছে প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰটো কৈছে যে কলীয়া ভোমোৰা দলং আৰু নৰনাৰায়ণ সেতু কোন কোন জিলা সংযোগ কৰিছে? উত্তৰ, কলীয়া ভোমোৰা দলং আৰু নৰনাৰায়ণ সেতু চুৰুমে নগাঁও আৰু শোণিতপুৰ জিলা আৰু গোৱালপাৰা আৰু বঙাইগাঁও জিলা লগ লগাইছে। খ নম্বৰ কুৱেশ্যনটো কৈছে যে দলংবোৰ পৰা আমাৰ কি কি উপকাৰ হয়? উত্তৰ, দলংবোৰৰ পৰা নদী এখনৰ দুয়োকাষে থকা ৰাস্তা দুটা সংলগ্ন হয়, ফলত দলং ওপৰেদি মানুহে খোজ কাঢ়ি যান বাহন চলাই অহা যোৱা কৰাৰ উপৰিও বয় বস্তু অনা নিয়া কৰিব পাৰে। মুঠতে দলঙৰ দ্বাৰা মানুহৰ যাতায়াত, যোগাযোগ আৰু পৰিবহনৰ ব্যৱস্থা ক্ষেত্ৰত উপকৃত হয়। এইবাৰ গ নম্বৰ কুৱেশ্যনটো কৈছে যে দলং শব্দটোৰ একে অৰ্থত প্ৰকাশ কৰা দুটা শব্দ কি কি বাৰু? উত্তৰ, দলং শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দলং শব্দ হৈছে হাকো আৰু সেতু। গ নম্বৰ কুৱেশ্যনটো কৈছে যে হাকো কিহেৰে সজা হয়? উত্তৰ, হাকোবোৰ সাধাৰণতে বাঁহ আৰু কাঠেৰে সজা হয়। এইবাৰ আমি 19 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে শিল হাকো ক'ত বুলি জনা যায়? এই শিৱসাগৰ ক'ৰ বিষয়ে এটি টকা লিখা। উত্তৰ, শিল হাকো উত্তৰ গুৱাহাটীৰ শিলহাকো অঞ্চল। এই হাকোখন প্ৰায় 1000 বছৰ আগৰ। এই দীঘলে 140 ফুট আৰু বহলে 8 ফুট। ইয়াৰ প্ৰতি 6টা শিল প্ৰায় 7 ফুট দীঘল আৰু 1 ফুট ডাঠ। সৰ্বমুঠ 16টা ডাঙৰ খুঁটাৰ ওপৰত এই হাকোখন থিয় কৰোৱা হৈছে। এই শিলৰ হাকোখনৰ নিৰ্মাণ প্ৰমাণী অতি চমৎকাৰ কল কাৰখানা যন্ত্ৰ পাতি আৱিষ্কাৰ নোহোৱাৰ সময়তে অসমীয়া মানুহে ইমান ডাঙৰ আৰু শক্তিশালী শিলৰ হাকো নিৰ্মাণ কৰাটো প্ৰকৃততে গৌৰৱৰ কথা। এইবাৰ আমি 6 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে প্ৰতাপ সিংহই কোনখন নৈৰ ওপৰত শিলৰ হাকো সজাইছিল? উত্তৰ, প্ৰতাপ সিংহই দৰিকা নৈৰ ওপৰত 17 শতিকাতে শিলৰ হাকো সজাইছিল। 6 নম্বৰ কুৱেশ্যনটো কৈছে যে ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল? উত্তৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কলা কৃষ্টৰ প্ৰচাৰ, বাট পথ নিৰ্মাণ, দল দেৱলৰ নিৰ্মাণ, ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ সৈতে সম্পৰ্ক স্থাপন, বিদ্যা শিক্ষাৰ চৰ্চা আদিৰ উপৰিও প্ৰজাসকলৰ সুবিধাৰ বাবে নামদাং আৰু ডিমৌ নদীৰ ওপৰত একোখনকৈ পকী দলং নিৰ্মাণ কৰোৱাইছিল। 2 নম্বৰ কুৱেশ্যনটো কৈছে বাক্য ৰচনা কৰা। কৈছে যে হাকো সাধাৰণতে বাঁহ কাঠেৰে সজা হয়। সেতু, নৰনাৰায়ণ সেতু গোৱালপাৰা বঙাইগাঁও জিলা লগ লগাইছে। সৈন্যবাহিনী, ৰুদ্ৰসিংহৰ সৈন্যবাহিনীৰ সংখ্যা আছিল অজস্ৰ। গৌৰৱ, আনন্দৰামৰ বৰুৱা অসমৰ অতুলনীয় গৌৰৱ।
এবাৰ 3 নম্বৰ কোৱেশ্চনটা আলোচনা কৰিম। কৈছে যে পাঠটোত কেইখনমান নৈৰ নাম উল্লেখ আছে, তুমি জনা কেইখনমান নৈৰ নাম লিখা। উত্তৰ কেইখনমান নৈৰ নাম হ'ল পাগলচিয়া, দিখৌ, জাজি। 4 নম্বৰ কোৱেশ্চনটো কৈছে বুজা আৰু লিখা। 1 যোগ টা এটা, 3 যোগ টা তিনিটা, 5 যোগ টা পাঁচটা, 2 যোগ টা দুটা, 4 যোগ টা চাৰিটা। এবাৰ 5 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম। কৈছে যে পঢ়া আৰু লিখা। সৰু বৰ, কলা আৰু কৃষ্ট, কলাকৃষ্ট। দৌল আৰু দেৱালয়, দৌল দেৱালয়। মন্দিৰ আৰু মছজিদ, মন্দিৰ মছজিদ। ভাষা যোগ সাহিত্য, ভাষা সাহিত্য। সমাজ যোগ সাংস্কৃতি, সমাজ সাংস্কৃতি। 6 নম্বৰ কোৱেশ্চনটো কৈছে পঢ়া, বুজা আৰু লিখা। অহা যোৱা, আমি এই বাটেৰে বজাৰলৈ অহা যোৱা কৰোঁ। চলা ফিৰা, সন্ধিয়া যান জঁটৰ ভাৱে চলা ফিৰা কৰিবলৈ টান। ফুৰা চকা, বেছিকৈ ফুৰা চকা কৰিলে পঢ়াত মন নবহে। দেখা শুনা, তেওঁক দেখা শুনা কৰিবলৈ বৰ দীৰ্ঘদাৰ। পিন্ধা উৰা, নয়ন তৰা পিন্ধা উৰা বৰ চখ। খোৱা লোৱা, পৰিচালিকা গৰাকীয়ে খোৱা লোৱা চকু ৰাখিছে। এবাৰ 7 নম্বৰ কোৱেশ্চনটো এবাৰ আলোচনা কৰিম। কৈছে যে পঢ়া, বুজা আৰু লিখা। ক নম্বৰটো কৈছে যে পাহাৰৰ পৰা বৈ অহা সৰু নৈ জুৰি। খ নম্বৰ কোৱেশ্চনটো কৈছে কোনো নৈৰ পৰা এহতা পানী ফাটি গৈ পুনৰ সেই নৈতে পৰে ফুটি। গ নম্বৰটো কৈছে যে পৰ্বতৰ পৰা ওলাই নৈৰ পৰা পানী উপনদী। গ নম্বৰটো কৈছে যে বন্ধ হৈ থকা আহল বহল পানী ভাগ, এইটো হৈছে হোলা। 5 নম্বৰ কুৱেশ্যনটো কৈছে যে মানুহে পানী ৰাখিবলৈ খন্দা চাৰিচকীয়া বা আন আকাৰৰ দ ঠাই, এইটো হৈছে খাল। 6 নম্বৰ কুৱেশ্যনটো কৈছে যে খৰালি শুকাই যোৱা দীঘলীয়া দ ঠাই, এইটো কয় নলা। এবাৰ 8 নম্বৰ কুৱেশ্যনটো কৈছে বুঝা আৰু খালী ঠাই পুৰোৱা। নম্বৰটো কৈছে যে জোতা চেণ্ডেল চিলাই কৰোতাজন মুচিয়াৰ। 6 নম্বৰটো কৈছে যে বাঁহ বেতৰ সঁজুলি তৈয়াৰ কৰোতাজনক বাজে। গ নম্বৰটো হৈছে যে খেতিৰ কাম কৰোতাজনক খেতিয়ক। গ নম্বৰটো হৈছে যে চুলি কাটি জীৱিকা নিৰ্বাহন কৰোতাজনক নাপিত। 5 নম্বৰটো কৈছে যে মাছ মাৰি জীৱিকা নিৰ্বাহন কৰোতাজনক মাছুৱৈ। এইবাৰ 9 নম্বৰ কুৱেশ্যনটো কৈছে যে নৰ ক শাক বা দলংবোৰে সমগ্ৰ মানৱ জাতিৰ মাজত মিলনৰ হেতু গঢ়াই কেনেদৰে সহায় কৰিছে? উত্তৰ এখন ঠাইৰ মানুহৰ মনৰ সৈতে এখন ঠাইৰ মানুহৰ মনৰ মাজত মিলন ঘটাবলৈ শাক বা দলংবোৰে যথেষ্ট সহায় কৰিছে। শাক বা দলংবোৰে দ্বাৰা সমগ্ৰ মানৱ জাতিয়ে যাতায়াত যোগাযোগ পৰিবহন ব্যৱস্থা উন্নত হোৱাৰ ফলত মিলনৰ হেতু গঢ় লৈ উঠিছে। খ নম্বৰ কুৱেশ্যনটো কৈছে যে শাক বা দলংবোৰ নথকা হলে কি হলহেঁতেন? উত্তৰ শাক বা দলংবোৰ নথকা হলে মানুহৰ মাজত যাতায়াত যোগাযোগ অথবা পৰিবহন ব্যৱস্থা নাথাকিলেহেঁতেন আৰু দুখন ঠাইৰ মাজত থকা নদীৰ সংযোগ হেতু স্বৰূপ দলং অভাৱৰ এইখন ঠাইৰ পৰা আন এখন ঠাইৰ সংযোগ বিচ্ছিন্ন হলহেঁতেন।
তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।